ভাদমহীয়া প্ৰখৰ ৰ'দকো নেওচি অসমীয়া সমাজে প্ৰতিদিনে ৰাজ্যৰ প্ৰতিটো নামঘৰ সত্ৰত উদযাপন কৰিছে ভাদমহীয়া নাম প্ৰসংগ। পবিত্ৰ এই ভাদ মাহত বছৰৰ আন মাহৰ তুলনাত সকলো অসমীয়াই নামঘৰলৈ গৈ ধূপ চাকিৰ লগতে শৰাই নৈবেদ্য আগবঢ়াই ঈশ্বৰৰ ওচৰত শৰণাপন্ন হয়। এয়া টিয়কৰ ঐতিহাসিক মইনাপৰীয়া নামঘৰৰ পৰিৱেশ। পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱৰ সমাৱেশ ঘটিছে নৃসিংহ মহাপ্ৰভু খ্যাত এই পবিত্ৰ নামঘৰলৈ। সকলোৱে নিজ নিজ মনোবাঞ্ছা পূৰণৰ অৰ্থে আগবঢ়াইছে শৰাই। উল্লেখযোগ্য যে বিগত 2016 চনৰে পৰা মেলেঙৰ এগৰাকী অৱসৰপ্ৰাপ্ত ব্যক্তি তথা সমাজকৰ্মী বিষ্ণু বুঢ়াগোহাঁয়ে ভাদমহীয়া এই প্ৰখৰ ৰ'দত ৰাইজৰ সেৱাৰ অৰ্থে শৰাই লগতে দিয়া কুঁহিয়াৰ যিবোৰ শৰাইত আগবঢ়াৰ পিছত অতিৰিক্ত ভাগ থৈ দিয়াৰ ফলত ক্ৰমাৎ শুকাই নষ্ট হৈ যায়, সেই কুঁহিয়াৰ পেৰি বিনামূলীয়াকৈ ৰাইজৰ বাবে খোৱাৰ ব্যৱস্থা কৰি আহিছে। অৱশ্যে প্ৰথম অৱস্থাত কিছু কুঁহিয়াৰ পেৰা ব্যৱসায়ীৰ জৰিয়তে তাৰ পিছত ট্ৰেক্টৰ লগাই পেৰাৰ সমান্তৰালকৈ এইবাৰ এক যন্ত্ৰ নিজৰ গাঁঠিৰ ধন ভাঙি প্ৰস্তুত কৰি নামঘৰৰ চৌহদতে শ শ লিটাৰ কুঁহিয়াৰ পেৰি ৰাইজক বিনামূলীয়া ৰস বিতৰণ কৰি আদৰ্শ প্ৰদৰ্শন কৰিছে ব্যক্তিগৰাকীৰ লগতে তেওঁৰ পুত্ৰ নৱজ্যোতিয়ে, যাৰ ফলত ৰাইজে এই প্ৰখৰ গৰমত অতি আনন্দেৰে সেৱন কৰাৰ লগতে কুঁহিয়াৰ সদ্ব্যৱহাৰ হৈছে বুলি সকলোৱে মত প্ৰকাশ কৰি আগলৈও এইদৰে ব্যতিক্ৰমীভাৱে গুৰু ভকতক সেৱা কৰিবলৈ তেখেতৰ লগতে তেখেতৰ পৰিয়ালক শক্তি প্ৰদান কৰিবলৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে। ইফালে নামঘৰ পৰিচালনা সমিতিয়েও এইদৰে অতিৰিক্ত কুঁহিয়াৰখিনি তেওঁলোকৰ অৰ্পণ কৰাৰ বাবে বুঢ়াগোহাঁইৰ পৰিয়ালবৰ্গই নামঘৰ পৰিচালনা সমিতিৰ কৃতজ্ঞতা জনাইছে। আমি এই প্ৰচেষ্টা 2016 চনৰ পৰাই লৈছিলোঁ। প্ৰথম পৰ্যায়ত আমি যিসকল টাউনত ব্যৱসায় আছে কুঁহিয়াৰ ৰস বেকা তেওঁলোকক আনি পেলাই আমি বিনামূলীয়াকৈ কুঁহিয়াৰ ৰস বিতৰণ কৰিছিলোঁ। তাৰ পিছৰ পৰ্যায়ত আমি ট্ৰেক্টৰ দি পেলাই আমি কুঁহিয়াৰ ৰস পেৰাৰ ব্যৱস্থা কৰিছিলোঁ যোৱা বছৰ। এই বছৰ অলপ ব্যতিক্ৰমী আমি নতুনকৈ এখন হাল নিৰ্মাণ কৰিছোঁ, যি আমাৰ জেনেৰেটৰ অৰ্থাৎ পানী সিঁচা মেচিনৰ লগত কানেক্ট কৰি হালখন আমি এবাৰ কুঁহিয়াৰ ৰস বিতৰণ কৰিছোঁ ৰাইজৰ সেৱাৰ্থে। যিসকল ভকত বৈষ্ণৱে মইনাপৰীয়া নামঘৰলৈ শৰাইৰ লগত যি কুঁহিয়াৰ আনে, সেই কুঁহিয়াৰ সকলো কুঁহিয়াৰ আমাৰ প্ৰসাদত ব্যৱহাৰ নহয়, কিছু সংখ্যক ৰৈ যায়। সেই কুঁহিয়াৰ আমি নষ্ট নোহোৱাৰ কাৰণে আমি এই ব্যৱস্থা হাতত লৈছোঁ আৰু আশা কৰিছোঁ যে আমাৰ এই প্ৰচেষ্টাত যিসকল ভকত বৈষ্ণৱ আমাৰ নামঘৰলৈ আহিছে সকলোৱে উপকৃত হৈছে। গৰমত অকণমান হ'লেও কুঁহিয়াৰ ৰস পাই তেওঁলোক নিজকে ঠাণ্ডা অনুভৱ কৰিছে। গতিকে আমি এই আৱাহতে মইনাপৰীয়া নামঘৰলৈ আমি পৰিচালনা সমিতিকো আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে কুঁহিয়াৰ আমাক বিনামূলীয়াকৈ প্ৰদান কৰি পেলাই আমাক যি সেৱা আগবঢ়াবলৈ আমাক যিখন সুবিধা দিছে, আমি এই আৱাসতে মইনাপৰীয়া পৰিচালনা সমিতিকো আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সেই কুঁহিয়াৰখিনি আগতে বহুত নষ্ট হৈছিলে, যি ৰাইজে আনে ইয়াত শৰাই হিচাপে দিয়ে কিন্তু পেলাই দিবলগীয়া হয়। কিন্তু তেখেতে কি কৰিলে, আমাৰ বিষ্ণু বুঢ়াগোহাঁই তেখেতৰ নাম, তেখেত এজন সমাজসেৱক, লগতে তেখেত অৱসৰপ্ৰাপ্ত ONC বিভাগত চাকৰি কৰিছিলে। তেখেতে মানে ক'লে যে এইটো আমি এনেকুৱা ব্যৱস্থা কৰি ৰাইজক যদি খুৱাব পাৰোঁ, মানে পানীয় যিটো বজাৰত যিবিলাক ওলায় কোনো কেমিকেল ইয়াত নাই, তেখেতলোকে ডাইৰেক্ট কুঁহিয়াৰখিনি আনি ইয়াত ধুই খুব সুন্দৰভাৱে তেখেতলোকৰ নিজা প্ৰচেষ্টাত সমূহ ৰাইজ যিমান ভক্ত বৈষ্ণৱ আহে সকলোকে বিনামূলীয়াকৈ, কোনো আমাৰ ৰাইজৰ কোনো খৰচ কৰা নাই, কোনো খৰচ বহন কৰা নাই। কিন্তু নিজৰ প্ৰচেষ্টাৰে আজি এই 16 চনৰ পৰা আৰম্ভ কৰি বৰ্তমান এই পৰ্যায় পাইছে। প্ৰথমতেতো তেখেতে মেনুৱেলি কিবা কৰিছিলে, ট্ৰেক্টৰ লগাইও কৰিলে, কিন্তু এইবাৰ তেখেতে চিন্তা কৰিলে যে এইটো যদি আমি এনেকুৱা কৰিব পাৰোঁ, শালখনকে মডিফাই কৰি যদি কিবা ব্যৱস্থা কৰিব পাৰোঁ, তেতিয়া সুন্দৰভাৱে আমি ৰাইজক খুৱাব। এতিয়া আপোনালোকে দেখিছে ইমান ভক্তসকলক ইমান গৰমত তেওঁলোকে এই সৰু সৰু ল'ৰা ছোৱালীবোৰে কিছুমান পানীও খায়, কিবা খায়, পেটৰ অসুখ হয়, কিন্তু এইটো একদম শুদ্ধ, কোনো ইয়াত মানে কেমিকেলৰ কথাই নাই। গতিকে আমি ৰাইজৰ তৰফৰ পৰা তেখেতৰ উত্তৰ কামনা কৰিছোঁ, উত্তৰ উন্নতি কামনা কৰিছোঁ আৰু ভৱিষ্যতেও এনেকৈ ৰাইজৰ তেখেতে সেৱা কৰি যাব। আৰু আমি বিশেষকৈ আমি মইনাপৰীয়া ৰাইজ তেখেতৰ ওচৰত সদায় মানে কৃতজ্ঞ হৈ থাকিম। অসমাদিত্য টিয়ক। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে
কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেঞ্চিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।